জামুগুৰিহাটৰ নিৰ্দিষ্ট ছাত্ৰ কেৰালাত উদ্ধাৰ ইটাখোলাৰ অবিনাশ ৰায় নামৰ ছাত্ৰজনক ৰেল ষ্টেচনৰ পৰা কেৰালা আৰক্ষীয়ে উদ্ধাৰ কৰিছে অবিনাশক অসম আৰক্ষীৰ সহযোগত ইতিমধ্যে নিজ গৃহলৈ লৈ অনা হৈছে ছাত্ৰজনক 11 ফেব্ৰুৱাৰীত ইটাখোলাৰ পৰা নিৰ্দিষ্ট হৈছিল ছাত্ৰজন মই মোৰ ল'ৰাটোক 11 তাৰিখে নিৰ্দেশ হৈছিলে আৰু আপোনাৰ 17 তাৰিখে খবৰ পাইছিলোঁ প্ৰায় 6 দিন পিছত ঘূৰাই পাইছোঁ ক'ত পাইছিলে কেৰালাত গৈ পালোঁ যিটো নেকি ইণ্ডিয়াৰ একেবাৰে লাষ্ট জেগা হয় আৰু যিটো জেগাত মানে পাইছোঁ সেইটো জেগাত ল'ৰা অকলে যোৱাটো কোনো কাৰণত সম্ভৱ নহয় গতিকে মোৰ মতে ল'ৰাটোক হয় কোনোবা মানে লৈ যাব লাগিব কাৰণ ল'ৰা ইমান দূৰলৈকে অকলে যাব নোৱাৰে কেৰালা প্ৰশাসনে আমাক সহায় কৰিছে তেনেকুৱা ধৰণৰ কিবা তথ্য দিছে নেকি একো তেনেকৈ তথ্য দিয়া নাই তেওঁলোকে ভাবিছিলে হয়তো ল'ৰাটো পকেট কৰা আছে চুৰ আছে তেনেকুৱা ভাবি পেলাই ধৰিছিলে তেতিয়া ল'ৰাটোৱে ক'লে যে এইকেইটা নম্বৰ লওক মোৰ দেউতাৰ নম্বৰ হয় মোৰ মাৰ নম্বৰ হয় মোৰ পেহীৰ নম্বৰ হয় আৰু ফোন কৰক মই এনেকৈ অসমৰ পৰা নিৰুদ্দেশ হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ